প্ৰদীপ মই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছোঁ খুব এটা স্পৰ্শকাতৰ বিষয় এই স্পৰ্শকাতৰ বিষয়টোক লৈ আসলতে বিভিন্ন সময়ত বিভিন্ন সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কিয় এই বিষয়টো ৰোধ কৰিব পৰা হোৱা নাই আজি আকৌ এগৰাকী যুৱক ওলাইছে ৰাইজৰ ৰুখত পৰিছে প্ৰলোভন দি ধৰ্মান্তকৰণৰ চেষ্টা কৰিছে গোটেই বিষয়টো এতিয়া কেনেধৰণে চোৱা হৈছে সচেতন ৰাইজে এই বিষয় সন্দৰ্ভত কেনেধৰণে মাত মাতিছে মই সেই কথাখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ আৰু ব্যৱস্থাটো প্ৰশাসনৰ কেনেধৰণৰ এঞ্জেলা নিশ্চিত হবে আমি শেহতীয়াভাৱে যদি চাওঁ ৰাজ্যখনত কি ধৰণে আচলতে হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টানলৈ আচলতে ধৰ্মান্তৰিত কৰাৰ যিটো চেষ্টা সেই চেষ্টা কেনেধৰণৰ অব্যাহত আছিল আমি সকলোৱে দেখিছোঁ আৰু শেহতীয়াভাৱে এনে এক ঘটনা আচলতে দেখা গৈছে তামোলপুৰ জিলাৰ বৰিয়াঙাৰ কাটাত আৰু এই বৰিয়াঙাৰ কাটাৰ যিসমূহ পৰিয়াল আছে হিন্দু পৰিয়াল আছে তেওঁলোকে এক প্ৰকাৰ বৰ্তমান শংকিত হৈ পৰিছে গোটেই কাহিনীটো যদি আমি আৰম্ভণিৰ পৰা যদি আমি উল্লেখ কৰোঁ যিগৰাকী বিনোদ চাৰা নামৰ যিগৰাকী যুৱকৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যুৱকগৰাকী কিছুদিন পূৰ্বে এক ৰোগত আক্ৰান্ত হৈ আছিল আৰু সেই যুৱকগৰাকীয়ে বহুদিন এই অঞ্চলটোতে আচলতে চিকিৎসা কৰিছিল ডক্টৰৰ পৰামৰ্শ লৈছিল কিন্তু অৱশেষত কোনো অন্য লোকৰ প্ৰলোভনত পৰি সেই যুৱকগৰাকী আচলতে কিছুদিন পূৰ্বে এই স্থানৰ পৰা অন্য স্থানলৈ গুচি গৈছিল অৰ্থাৎ বহিৰাজ্যলৈ গুচি গৈছিল আৰু বহিৰাজ্যত গৈ সেই যুৱকগৰাকীয়ে বাইবেল পঢ়ি ৰোগমুক্ত হোৱাৰ আচলতে তেওঁ নিজে দাবী কৰিছে আৰু সেই দাবী কৰি বৰ্তমান তেওঁ আমি যি জানিব পাৰিছোঁ যুৱকগৰাকী ইতিমধ্যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে আৰু তেওঁ সেই গাঁওখনত পুনৰ উভতি আহি অৰ্থাৎ তামোলপুৰৰ বৰিয়াঙাৰ কাটা নামৰ যিখন গাঁও এই গাঁওখনত ঘূৰি আহি এই গাঁওখনৰ আন যিসকল হিন্দু পৰিয়াল যিসমূহ আছে এই পৰিয়ালসকলকো এই যুৱকগৰাকীয়ে নিজে ৰোগমুক্ত হোৱাৰ লগতে আন লোকসকলকো আচলতে বাইবেল পঢ়িলে ৰোগমুক্ত হোৱা বুলি হ'ব পাৰি বুলি এনেধৰণৰ এক প্ৰচাৰ চলাই আহিছিল আৰু এই খবৰ যেতিয়া লাহে লাহে বিয়পি পৰিছিল গাঁওখনৰ মাজত তেতিয়াই আচলতে আন যিসকল লোক আছে অৰ্থাৎ হিন্দু যিসকল লোক আছে তেওঁলোকে এক প্ৰকাৰ শংকিত হৈ পৰিছিলে আৰু এই গাঁওখনত কিছুদিন পূৰ্বে এখন এক অনুষ্ঠান হৈছিল আৰু যি অনুষ্ঠানত আচলতে সেই যুৱকগৰাকী উপস্থিত নাছিল বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ এক অনুষ্ঠান তাতে হৈছিল যেতিয়া সেই যুৱকগৰাকী সেই অনুষ্ঠানত অংশগ্ৰহণ কৰা নাছিল তাৰ পিছতে সেই হিন্দু লোকসকলে আচলতে সেই যুৱকগৰাকীক প্ৰশ্ন কৰোঁতে সেই যুৱকগৰাকীয়ে কৈছিল যে আচলতে হিন্দুসকলৰ কোনো ধৰণৰ তেনেকুৱা নিয়ম নীতি নহ'ব বা তেনেকুৱা কোনো ভগৱান নাই তাৰ পিছতে এই লোকসকল আচলতে চিন্তিত হৈ পৰে আপোনাৰ কথাখিনি শুনি এনেকুৱা লাগিছে যিজন যুৱকৰ কথা আপুনি উল্লেখ কৰিছে যুৱকজন অকলে নাই যুৱকজনে এটা পৰিকল্পনা কৰি আহিছিল হয়তো আৰু যুৱকগৰাকীৰ সৈতে হয়তো সহায় কৰিবৰ বাবে আৰু লোক আছে গতিকে সেই দলটো সম্পূৰ্ণ গোটেই শিপাডাল উঘালিবলৈ ৰাইজে কেনেকৈ চেষ্টা কৰিছে অকলশৰেতো এগৰাকী যুৱকে গোটেই গাঁওখনত ধৰ্মান্তকৰণৰ প্ৰলোভন দিব নোৱাৰে লগত হয়তো তেওঁৰ আৰু সহযোগী থাকিব লাগিব এই কথাখিনি এঞ্জেলা যে আচলতে প্ৰথমতে এই যুৱকগৰাকী অৰ্থাৎ বিনোদ চাওৰা যেতিয়া ইয়াৰ পৰা বহিৰাজ্যত গৈছিল তেওঁ যেতিয়া বাইবেল তাক কোনে লৈ গৈছিল এই প্ৰশ্নটো এই মুহূৰ্তত আহিছে আৰু সেই আচলতে যিজন লোক এই বিনোদ চাওৰাক বাহিৰলৈ লৈ গৈছিল সেই মানুহবিলাকৰ ওপৰতো কিন্তু গাঁৱৰ লোকসকলে বৰ্তমান তেওঁলোকে দৃষ্টি নিবদ্ধ ৰাখিছে কাৰণ গোটেই বিষয়টোক লৈ তেওঁলোকে গাঁওবাসী যিহেতু মই উল্লেখ কৰিছোঁ শংকিত হৈছে তেওঁলোকে গোটেই বিষয়টোক স্পৰ্শকাতৰ বিষয় হিচাপে লৈ তেওঁলোকে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে যাতে গোটেই বিষয়টোত পৰৱৰ্তী সময়ত এনেধৰণৰ প্ৰচাৰ যাতে নহয় বা কোনো লোক যাতে তেনেধৰণৰ ধৰ্মান্তৰিত যাতে নহয় তাৰ বাবে ইতিমধ্যে কুমাৰীঘাটা আৰক্ষী চকীত তেওঁলোকে এক এজাহাৰ দাখিল কৰিছে আৰু আমি যোৱাকালি দিনটোত আমি দেখিছিলোঁ কেইবাটাও হিন্দু সংগঠনৰ লোক সেই স্থানত উপস্থিত হৈছিল গাঁৱৰ লোকসকলৰ সৈতে তেওঁলোকে আলোচনাত মিলিত হৈছিলে বা যোৱাকালিৰ দিনটোত আমি যেতিয়া সেই গাঁওখনত উপস্থিত হৈছিলোঁ তেওঁলোকে আমি গাঁওবাসীত যিটো আমি দেখিছিলোঁ পৰিৱেশখিনি তেওঁলোকে যথেষ্ট চিন্তিত হৈ আছে আৰু তেওঁলোকে এটা কথা বাৰে বাৰে উল্লেখ কৰিছে যে এই বিষয়টোৰ পৰা যাতে আমাক ৰোধ কৰক আমাৰ সহায় কৰক আচলতে কোন আছে ইয়াৰ আঁৰত আমি এতিয়ালৈকে ভালদৰে জানিব পৰা নাই অৰ্থাৎ যিসকলে আছে আৰক্ষীয়ে যাতে ভালদৰে বিষয়টো যাতে তেওঁলোকে যাতে চোৱা চিতা কৰে আৰু যোৱাকালি কুমাৰীঘাটা আৰক্ষী চকীৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া কুলদীপ গোহাঁই ইতিমধ্যে সেই স্থানত উপস্থিত হৈ তেওঁৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গাঁওখনত এক অনুসন্ধান চলাইছিল সেই দৃশ্য আমি নিজে সেই স্থানৰ পৰা প্ৰত্যক্ষ কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত যোৱাকালিৰ দিনটোত আচলতে পুনৰ তামোলপুৰ আয়ুক্তৰ তাতে এই বিষয়টো সন্দৰ্ভত তেওঁলোকে এক পত্ৰ দিয়াৰ তেওঁলোকে নিশ্চয়কৈ প্ৰদীপ এতিয়া গোটেইখিনি কথা যিহেতু ৰাইজে জনাইছে ৰাইজে বুজি পাইছে যে ধৰ্মান্তকৰণৰ চেষ্টা চলিছে এতিয়া পৰৱৰ্তী সময়ত পদক্ষেপ কেনেধৰণে গ্ৰহণ কৰা হয় সেইটোহে কিন্তু গুৰুত্বপূৰ্ণ কথা কাৰণ শেহতীয়াকৈ আমি যদি চাওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ খবৰ আমি লাভ কৰিছোঁ বহু পৰিয়াল কিন্তু এনেধৰণে প্ৰলোভিত হৈছে বহু পৰিয়ালক প্ৰলোভন দিয়া হৈছে সহজ সৰল সেই লোকসকলো কিন্তু নিজৰ ধৰ্ম সলাবলৈ তেওঁলোক বাধ্য হৈ পৰিছে গতিকে এইবাৰ যাতে তেনে নহয় তাৰ বাবে পৰৱৰ্তী সময়ত পদক্ষেপ কেনেধৰণে গ্ৰহণ কৰা হয় তামোলপুৰত সেয়া কিন্তু লক্ষণীয় হ'ব এই মুহূৰ্তত আমি প্ৰদীপ আপোনাক ধন্যবাদ জনাইছোঁ গোটেই বিষয়টোৰ ওপৰত আপুনি দৃষ্টি নিবদ্ধ ৰাখক পৰৱৰ্তী মুহূৰ্তত আমি সেই যুৱকগৰাকীৰ সন্দৰ্ভত আৰু লগতে গোটেই গাঁৱৰ ৰাইজে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গোটেই বিষয়টো ৰোধ কৰিবলৈ কেনেধৰণে চেষ্টা কৰা হয় আমি আপোনাৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম
50 ঘৰৰ মাজত এতিয়া মানে 10 ঘৰ মানুহ আমাৰ মানে খ্ৰীষ্টান ধৰ্মত মানে গৈছে আৰু বাকী আমি 40 গিৰি মানুহ আমি হিন্দুত আছো কিমান বছৰত এই মানুহ এতিয়া আমি জানা হিচাপত 10 বছৰ হৈছে যোৱা 10 বছৰত গৈছে আমি আজিলৈকে আমি একো কোৱা নাছিলো আগৰ যোনবিলাক হৈছে হৈ গল আমি কোৱা নাছিলো কাৰণ তেতিয়া আমি ইমান বস্তুখিনি বিতংভাৱে জানাও নাছিলো কাৰণ আমি তেতিয়া ক'ব গ'লে মানে আৰু আছিল মুৰব্বী বিলাকে তেখেতসকলে কৈ যোৱা নাছিল কাৰণ আমি তেতিয়া আমি ভাই ককা বুলি সবকে আমি মানি চলিছিলো লেকিন আজিৰ দিনত এনেকুৱা হৈ আছে আজিৰ দিনতো মানে কি হৈছে যোনটো এতিয়া ভাইটিজনী আহিছে ধৰ্ম যোনটো নিৰন্তৰ সেই ভাইটিজনীৰ কোৱা কথাটো শুনি কিনে আমাৰ মনত বহুত আঘাত লাগিছে তেখেতে আজি আমাৰ সমাজকো মানে সমাজ বুলি মানি চলা নাই তেখেতে আমাৰ সমাজকো মানে যিমান বেয়াকৈ সিদিনাখন গালি পাৰিছে বহুত বেয়াকে মানে ধৰণৰ কথাবিলাকো কৈছে তেখেতে এই বস্তুখিনি তেখেতে এনেকুৱা কৰিব নালাগিছিল সেইটো আমাক বহুত আঘাত দিছে আৰু তেখেতে বহুতখিনি কথাও কৈছে যে আপোনালোকৰ সমাজ নাই আপোনালোকৰ হিন্দু গঠনৰ একো মানে নিয়ম নীতি নাই আপোনালোকে কি পূজে প্ৰাকৃতিক পূজে নাই কি পূজে সেইবিলাক খ্ৰীষ্টানত যোৱাৰ পিছত কৈছে তেখেতেও এদিন পূজকে আছিল তেখেতো আমাৰ লগত পূজা কৰি ফুৰিছিল লেকিন আজি এইখিনি তেখেতে ধৰ্ম নিৰন্তৰণ হৈ আহি কিনে বহু নানা প্ৰকাৰৰ প্ৰচাৰ চলাই আছে আৰু বাকীবিলাকক কৈ আছে যে নিজৰ ধৰ্ম টানাৰ কাৰণে এইটো হ'ব নালাগে মানে মুঠতে আমাক মানে এইটো যেনেকা হ'লেও চৰকাৰক যায় য'ত যায় আমাৰ জাতিটো জীয়াই ৰখাৰ কাৰণে আৰু আমাৰ ধৰ্মটো বাচাই ৰখাৰ কাৰণে আমাক চৰকাৰৰ ফালেদি যি কৰিব লাগে আমাক সহায়টো কৰিব লাগে এইখিনিয়ে মই বিচাৰিছো আৰু যে তেখেতে মানে আমাৰ মানে এনেকুৱা যাতে প্ৰচাৰ নচলে আৰু আমাৰ এই ভুৱা যোনটো কৈ আছে ভুৱা বাতৰিখন সি নকৰে যাতে আমাৰ মানুহখিনিও আজিয়ে বুজি লওক যে কোনো মানে এনেকুৱা বাইবেল পঢ়িলে ভাল নহয় ট্ৰিটমেণ্ট দিয়ে ভাল হ'ব যিকোনো বস্তু গা যোনটো দেহাত বেমাৰ আছে কোনো বাইবেল পঢ়িলে ভাল নহয় তো যিকোনো হওক ডাক্তৰ লাগিবয়ে তো মানে মোৰ ইচ্ছা কি আমাৰ ৰাইজৰ ইচ্ছা কি আমাৰ যাতে আমাৰ ধৰ্মখন বাচাই ৰখাৰ কাৰণে যাতে মানুহ এই ভুৱা মানে নিউজখন নাপায় আৰু আমাৰ মানুহ যত আছে যাতে এই ভুৱা বাতৰিখন নকয় নিজৰ ধৰ্মখন নিজৰ মা দেউতাৰ ধৰ্মখন যাতে নিজৰ মা দেউতাক মানে নেৰে বিৰোধিতা কৰি আমি যাতে আইনী ব্যৱস্থা লোৱাৰ কাৰণে আমি যাতে তেওঁৰ যিটো কুটু মন্তব্যবিলাক আমাৰ ভগৱানৰ প্ৰতি যিটো কুটু মন্তব্য শুনি আমাৰ যিটো মাথাত খং উঠিছিলে তে আমি হয়তো আইন হাতত ল'বলগীয়া হৈছিলে সেই গতিকে আমি প্ৰশাসনৰ ব্যৱস্থা মানে লৈছোঁ এজাহাৰ দিছোঁ আমি এইটো বিনোদ চাওৰাৰ ওপৰত তো এইখন গাঁৱত এই ৰাইজে গোট হোৱাৰ কাৰণটো হ'ল যিহেতু আমাৰ আদিবাসী প্ৰাকৃতিক পূজক চাৰনা ধৰ্মৰ আমি মানুহ সেয়েহে আমি প্ৰাকৃতিক চাৰনা ধৰ্মৰ মানুহ হৈ আমাৰ সমাজত খেলিমেলি লগোৱাৰ কাৰণে আমি এই ৰাইজে আজি উঠি আহিছে কাৰণ খেলিমেলি লগোৱাৰ কথাটো হ'ল যে আমাৰ প্ৰাকৃতিক পূজক চাৰনা ধৰ্মৰ এক ঘৰ খ্ৰীষ্টান ধৰ্মলৈ আপোনাৰ যাবৰ শুনা পাই আমি এই বুঢ়ীআঙাৰকাটা গাঁৱৰ ৰাইজে একলগ হৈ আমি এই চাৰনা ধৰ্মৰ লোকজনক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত